অবিশ্ৰুতি এতিয়া তোমাক মই এই প্ৰশ্ন কেইটামান সুধিম তুমি আনসাৰ দিব পাৰিবা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম অবিশ্ৰুতি বৰা তোমাৰ ঘৰ ক'ত মাজুলী মাজুলী কোন জেগা মাজুলী বনগাঁও নহয় কোন জেগা মাজুলী মাজুলী কোন জেগা মাজুলী বনগাঁও বনগাঁও কোন ডখত বনগাঁও পূব মাজুলী কলেজ তিনিআলিৰ ওচৰত তোমাৰ স্কুলখনৰ নামটো কি শংকৰদেৱ শিশু নিকেতন বনগাঁও তোমাৰ স্কুলখন কোন জেগাত আছে স্কুলখনত বনগাঁৱত তুমি কোন শ্ৰেণীত পঢ়া মই অংকুৰ শ্ৰেণীত তোমাৰ বিদ্যালয়ৰ প্ৰধান আচাৰ্যগৰাকীৰ নাম কি মাননীয় শ্ৰীযুত সূৰ্যকুমাৰ ভূঞা আৰু তোমাৰ শ্ৰেণী আচাৰ্যগৰাকীৰ নামটো কি স্বৰ্ণাচাৰ্য মাননীয় শ্ৰীযুতা স্বপ্না মুদৈ আচাৰ্য তোমালোকৰ স্কুলখন কোন চনত স্থাপিত হৈছিল 2000 চনত তুমি স্কুললৈ গৈ ভাল পোৱা নে পোৱা তোমাৰ মা নামটো কি শ্ৰীযুতা কৃষ্ণা বৰা তোমাৰ দেউতাৰ নামটো কি স্বৰ্গীয় অসীমজ্যোতি বৰা তোমাৰ ঘৰত কোন কোন আছে ঘৰত মা আছে মই আছো মামী আছে সুনমাহী আছে বাবা আছে সব আছে বাবা তোমাৰ কি হয় বাবা মোৰ ককা মামী তোমাৰ কি হয় আইতা এতিয়া তুমি কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নামটো কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে আৰু অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি শিক্ষামন্ত্ৰীৰ নাম ডক্টৰ ৰেণুজ পেগু শইকীয়া ৰেণুজ পেগু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নামটো ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম নৰেন্দ্ৰ মোদী ডক্টৰ নৰেন্দ্ৰ মোদী এসপ্তাহত কিমান দিন থাকে 7 দিন কি সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ আৰু এটা বছৰত কেইমাহ থাকে 12 মাহ কি বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ চ'ত পুহ মাঘ ফাগুন চ'ত এতিয়া তুমি গোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এতিয়া সানডে মনডে কোৱাচোন সানডে মনডে টিউজডে ফ্ৰাইডে ওয়েডনেসডে কোৱা থাৰ্সডে স্যাটাৰডে ফ্ৰাইডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে এতিয়া তুমি অসমীয়াৰ সংখ্যাকেইটা কোৱাচোন 1 2 3 4 5 6 7 8 9 10 10 এতিয়া তুমি 1 2 3 কেইটা গোৱা 1 2 3 4 5 6 7 8 9 10 এতিয়া তুমি গোৱা অসমীয়া অ আ কেইটা আ হুচৈ দীঘৈ দীঘ ৰি ঐ উ ও মানে কি মানে অমিতা মানে আম হুচৈ মানে ইটা দীঘৈ মানে ইগল পঢ়িব পাৰিছো না যদি পঢ়িব পাৰিছো মাক কৈ দিব দেই বাই বাই